নাম কি আমার নাগাৰ মাধৱ তেখেতৰ মই নাম নাজানো তেখেতৰ পুৰা সাধনা কৰিছোঁ তেখেতৰ নাগা বাদলত ভাল পাই মই 85 টকা তেখেতলৈ আগবঢ়াইছোঁ সুন্দৰ পৰিৱেশন তেখেতৰ নামৰ সন্তুষ্ট হৈ আমাৰ দোৱাপাৰাৰ নিবাসী অৰ্থাৎ আমাৰ মন্দিৰ কমিটিৰ বয়োজ্যেষ্ঠ শ্ৰী জগন্নাথ ঠাকুৰীয়াদেৱে নগদ 500 টকাৰে তেখেতক পুৰস্কৃত কৰিছে সুন্দৰ তেখেতৰ পৰিৱেশন আমি আচলতে তেখেতৰ সুন্দৰ পৰিৱেশনত আমি মুগ্ধ হৈ আছোঁ তেখেতৰ সুন্দৰভাৱে পৰিৱেশন কৰিছে এই 500 টকাৰে পুৰস্কৃত কৰিছে ধন্যবাদ আৰু সুৰতে সুৰ মিলাই প্ৰথম নামটি টুটুমণি চৌধুৰীয়ে নগদ 200 টকাৰে পুৰস্কৃত কৰিছে আৰু আমাৰ বয়োজ্যেষ্ঠ আন এজন ব্যক্তি কৰুণাকান্ত দাসদেৱেও নগদ 200 টকাৰে পুৰস্কৃত কৰিছে এয়া টুটু চৌধুৰীয়ে পুৰস্কৃত কৰিছে সুন্দৰ আৰু আন এজন বয়োজ্যেষ্ঠ আমাৰ মাতৃসমূহ ৰেণুবালা দাসে তেখেতেও আপোনাৰ প্ৰথম নামটিত সন্তুষ্ট হৈ আপোনাক 200 টকাৰে পুৰস্কৃত কৰিছে আমাৰ মাতৃসমূহ আমাৰ বয়োজ্যেষ্ঠ ৰেণুবালা দাস সুন্দৰ পৰিৱেশন হৈছিলে তেখেতক ধন্যবাদ আৰু এতিয়া আমাৰ আচলতে নৈশ আহাৰ আজি আপোনালোকৰ মাজত এই ধৰণে আহিব পাৰোঁ আমি নথৈ আনন্দিত হৈছোঁ আৰু আৰম্ভণিৰ পৰা আপোনালোক সদৌতিয়ে আমাৰ লগত বৰ ধুনীয়াকৈ সহযোগ কৰিছে আৰু মনোযোগ দি নামৰ বাকী যি নহওক কিন্তু কাহিনীটো আপোনালোকে শুনিছে কাহিনীটো কি কাহিনীয়ে কি কৈছে বা কাহিনীটোৰ পৰা আমি কি এটা বাণী আমি ঘৰলৈ লৈ যাব পাৰোঁ সুধিব পাৰোঁ সেই ধৰণৰ কথাখিনি আপোনালোকে শুনিছে গোৱা হৰণ বা গোৱা শৈলী বা নাগাৰা তাল এইবিলাকৰ যিয়ে নহওক কিন্তু সেইখিনি আপোনালোকে বৰ ধুনীয়াকৈ মনোযোগেৰে শুনিছে তাৰ বাবে আপোনালোক সদৌতিকে আমি ধন্যবাদ জনাইছোঁ প্ৰথমতে মই আমাৰ নাগৰিকগৰাকীক চিনাকি কৰাই দিব বিচাৰিছোঁ এখেত হৈছে মাননীয় কিৰণ ডেকা আৰু এখেতে প্ৰায় সকলো বাদ্যই বজায় ঢোলৰ পৰা ভিতৰকৈ ঢুলুকিৰ পৰা তবলা হাৰমনিয়াম লগতে আমাৰ নাগাৰাটো আছেই অন্যান্য গোটেইখিনি তেখেতে বাদ্য বজায় আৰু আমি ভাগ্যক্ৰমে তেখেতক আমি লাভ কৰিছোঁ আৰু এগৰাকী শান্ত ব্যক্তি আজিৰ তাৰিখত কিছু ব্যক্তিৰ ক্ষেত্ৰত কিছু সমস্যা থাকে কিন্তু কোনো ধৰণৰ সমস্যা তেখেতৰ লগত আমি এতিয়ালৈকে পোৱা নাই গতিকে এই ধৰণে আমি তেখেতৰ লগত আমি লাভ কৰি আহিছোঁ গতিকে আজি তেখেতক আপোনালোকে উৎসাহিত কৰাৰ বাবে আমি দলটি উৎসাহিত হৈছোঁ আৰু দ্বিতীয়তে মোৰ নাম হৈছে মুকুট চন্দ্ৰ হাজৰিকা মোৰ পিতৃৰ নাম হৈছে শুভাৰাম হাজৰিকা আৰু মাতৃৰ নাম হৈছে তিলোত্তমা হাজৰিকা আৰু মই কৰ্মসূত্ৰে অসম চৰকাৰৰ জলসম্পদ বিভাগত মই কৰ্মৰত মঙলদৈত যিটো কাৰ্যালয় আছে জলসম্পদ বিভাগৰ তাত মই কৰ্মৰত আৰু আমাৰ গোটেইখিনি শিল্পী এই গোটেইখিনি শিল্পী আমাৰ দৰঙৰ যি লোককৃষ্টি আমাৰ দৰং জিলাক লোককৃষ্টিৰে ভৰপূৰ এখন জিলা বুলি কয় বিয়া পূজা পালি নাগাৰা নাম লগতে নাঙেলী গীত চিয়া গীত মহসুন্দা ঢুলীয়া ভাৱৰীয়া এনেকৈ প্ৰায়খিনি কৃষ্টিৰ লগত আমাৰ গোটেইখিনি শিল্পী জড়িত আৰু সেই ধৰণে আমি বিভিন্ন ঠাইত নাগাৰা নামৰ লগতে অন্যান্য ধৰক নাগাৰা নাম বিয়া পূজা পালি নাঙেলী গীত এই ধৰণৰ অনুষ্ঠান আমি কৰিছোঁ আৰু প্ৰতিদিন টাইম বা প্ৰাগ নিউজ এনেকৈ এই ধৰণৰ চেনেলতো আমাৰ অনুষ্ঠান হৈ গৈছে
নিশ্চয় আপোনালোকে কোনোবা কোনোবাই লক্ষ্য কৰিছে। গতিকে আজিৰ তাৰিখত আপোনালোকে যি ধৰণৰ মৰম আগবঢ়াইছে সেই মৰমৰ কথা আমি পাহৰিব নোৱাৰিম আৰু আমাৰ ঘৰৰ পৰিয়ালকো গৈ এই বাৰ্তা অতি আনন্দৰে আমি দিম যে পশ্চিম বৰাজ চুবাৰ এই দুৱাপাৰাৰ এই মন্দিৰ প্ৰাংগণত যিসকল দৰ্শক উপস্থিত আছিল তেওঁলোকে আমাক মৰমেৰে উপচাই পেলাইছে। এই বাৰ্তা লৈ সেই বাৰ্তাকে আমি হৃদয়ত লৈ আমি ঘৰলৈ কিছু সময়ৰ পিছত উপস্থিত হ'ম আৰু যদিও অজানিতে আমাৰ কিবা ভুলভ্ৰান্তি হৈছে তাৰ বাবে সদৌ পীৰৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ। কৃষ্ণ। ধন্যবাদ।